পুনৰ সংঘাতৰ সৃষ্টি হৈছে অসম আৰু অৰুণাচলৰ মাজত। 100ৰো অধিক পইণ্টত অপৰিণত গছ কাটি তহিলং কৰিলে অৰুণাচলৰ 200জনীয়া দুৰ্বৃত্তৰ দলে। শনিবাৰে অসম-অৰুণাচল সীমান্তৰ জোনাই সমজিলা চিগা পঞ্চায়তৰ চিৰাখোৱা গাঁৱৰ অসমৰ মাটিত অৰুণাচল প্ৰায় 200জনীয়া দুৰ্বৃত্তৰ এটা দলে হাতে হাতে বন্দুক আৰু চোকা অস্ত্ৰ লৈ শ শ পইণ্টত অপৰিণত গছ কাটি তহিলং কৰাৰ উপৰিও প্ৰায় 30 বিঘা তিলৰ খেতি সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। উল্লেখযোগ্য যে অসম আৰু অৰুণাচল প্ৰদেশৰ দুয়োখন চৰকাৰে সীমাৰ সমস্যা নিৰ্ধাৰণ কৰাৰ পিছতো অৰুণাচলৰ লোকে বাৰে বাৰে অসমৰ ভূমিত প্ৰৱেশ কৰি অসমৰ ভূমি দখল কৰিবলৈ চেষ্টা কৰা কাৰ্যই চিন্তিত কৰি তুলিছে স্থানীয় ৰাইজৰ মাজত। জোনাইৰ পৰা মধ্যৰ্য প্ৰতিম গগৈৰ ৰিপৰ্ট। Rempida gulu rula ikap gedak. Rempin part biang bong men sunu jar mang. Iya gatu ayu la. এইটো চাওক আপোনালোকে চাওক 30 বিঘা 35 বিঘা তিল এনেকে অৰুণাচলী মানুহ আহি মানে উপদ্ৰৱ কৰি গ্ৰাছ কাটাৰৰ লগত কাটি দিছে। তেতিয়াহ'লে আমি সহ্য কৰি থাকিম নেকি? আৰু প্লাছ গছ আপোনালোকে দেখিছেই নিজে হাই কিনি কি ক'ম এতিয়া। চৰকাৰে যি কৰিব সুবিধা কৰিব চৰকাৰৰ কথা, আমিতো একো নাজানো। চাওক আৰু এইটোৱে নহয়, এইটো চব এডাল এডালকে দেখাইছোঁ তিল, এডাল এডালকে দেখাইছোঁ এনেকৈ কাটি দিছে। মানুহকেইটা আহিছে ইয়াত কাটিবলৈ আহোঁতে গ্ৰাছ কাটাৰ আনিছে আৰু প্লাছ সিহঁতৰ 200-300জন মানুহ বন্দুক লৈ আহিছে আৰু আমি ইয়াত পৰিৱেশ কৰিবই নোৱাৰিলোঁ, সোমাবই নোৱাৰিলোঁ। আমাক খেদি পঠাইছেগৈ মানে এজন আহিছিলে বাইটি, তাৰপিছত ইহঁতে 15-20 মিনিটত কাটি পলায়ন কৰিলেগৈ। গোটেই ভয়ংকৰ কৰি গোটেই পৰিৱেশ ভয়ংকৰ কৰি ইহঁতে কাটি মেলি পলাই গ'ল অৰুণাচল মানুহকেইটা। এই